মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টিৰ মানচিৰি কছাৰী গাঁৱত আৰু মানচিৰি কছাৰী গাঁৱটো ৰঙাপাৰা সংযোগী এখন দলঙত আৰু এই দলংখনত কিন্তু আজিলৈকে নিৰ্মাণ নহ'ল পকী দলং যাৰ কাৰণে আজি স্থানীয় ৰাইজে বাঁহৰ দলঙেৰে ইয়াৰ পৰা অহা যোৱা কৰিবলগীয়া হৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এইখনেই হৈছে সেই বাঁহৰ দলং যিখন বাঁহৰ দলঙেৰে তেখেতসকলে প্ৰতিদিনে অহা যোৱা কৰিবলগীয়া হয় কাৰণ কি স্কুলীয়া ল'ৰা ছোৱালীকে ধৰি গাঁওবাসী ৰাইজ প্ৰতিদিনে এই যিখন নৈৰ ওপৰত থকা এই বাঁহৰ দলঙে তেখেতসকলে অহা যোৱা কৰিবলগীয়া হয় আজিলৈকে কিন্তু এই যি ঢেকিয়াজুলি সমষ্টিৰ এই যি মানচিৰি কছাৰী গাঁও এই কছাৰী গাঁৱৰ কিন্তু আজিলৈকেও উন্নয়ন নহ'ল বাট পথকে ধৰি দলং আদিও কিন্তু আজিলৈকেও পকীকৰণ কৰা নহ'ল এইখন নৈৰ ওপৰত থকা যি বাঁহৰ দলঙৰ সলনি কিন্তু আজিলৈকে এখন পকী দলং নিৰ্মাণ কৰা নহ'ল যাৰ কাৰণে আজি স্থানীয় ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী প্ৰতিদিনে এই দলংখনেৰে অহা যোৱা কৰিবলগীয়া হয় একাংশ স্থানীয় ৰাইজ আছে মই ৰাইজৰ পৰা এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম হয় কি ক'ব দাদা আপোনালোকে প্ৰতিদিনে এই যি বাঁহৰ দলঙেৰে আপোনালোক অহা যোৱা কৰিবলৈ কেনেধৰণৰ অসুবিধা হয় হয় এইখন দলঙেদি আমাৰ যথেষ্ট অসুবিধা হয় কিয়নো আগতে আমাৰ এইখন দলঙেদি আমি সকলো ল'ৰা ছোৱালী আমাৰ অহা যোৱা কৰে আৰু কেতিয়াবা যদি ৰোগী নিব লগা হয় আমি এইখন দলঙৰে নিব লগা হয় এতিয়াতো আমি বিশেষকৈ ক'ব গ'লে আজি আগৰটো কাৰ্যকালত আমি চতিয়া সমষ্টিৰ আণ্ডাৰত আছিলোঁ তেখেতক আমি বাৰম্বাৰ অনুৰোধ কৰাৰ ক্ষেত্ৰতো তেখেত চতিয়া সমষ্টিৰ বিধায়ক মহোদয়ে তেখেতে আমাৰ এই দলংখন চাবও নাহিলে বা বনাই নিদিলে আগন্তুক দিনত আকৌ আমি এতিয়া ঢেকিয়াজুলি সমষ্টিত আহিছোঁ ঢেকিয়াজুলি সমষ্টিটো এই দলংখনৰ কাৰণে আমি আবেদন পত্ৰ কৰিছোঁ কিন্তু এইখন দলঙৰ কাৰণে আজিলৈকে একো সঁহাৰি দিয়া নাই সেয়েহে আমি তেখেতসকলৰ চৰকাৰক অতি জৰুৰীকৈ কৈছোঁ গাঁৱৰ ফালৰ পৰা যিহেতু নেকি আমাৰ স্কুলৰ বা ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ বা বেমাৰী ৰোগী নিবৰ কাৰণে আমাৰ দলংখন যাতে অতি সোনকালে চৰকাৰে বনাই দিয়ে তাকে আমি অনুৰোধ কৰিম হয় মই পুনৰ কৈছোঁ এইখনে যিখন দলং মোৰ কেমেৰা পাৰ্চনক পুনৰ সেই দলংখন দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এইখন হৈছে বাঁহৰ দলং যিখন বাঁহৰ দলঙেৰে তেখেতসকলে প্ৰতিদিনে অহা যোৱা কৰিবলগীয়া হয় আৰু এই বাঁহৰ দলংখনেৰে তেখেতসকলে কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰী নহয় যিসকল ৰোগী অনা নিয়াৰ ক্ষেত্ৰতো কিন্তু বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু এই যি বৰ্তমান ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালৰ অতি শীঘ্ৰেই এই বাঁহৰ দলঙৰ সলনি এখন পকী দলং নিৰ্মাণ কৰাৰ কাৰণে স্থানীয় ৰাইজে দাবী কৰিছে মই ইয়াতে এটা কথা উল্লেখ কৰিব বিচাৰিম যে পূৰ্বতে এইটো চতিয়া সমষ্টিত আছিল যদিও চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কোনো ধৰণৰ কিন্তু উন্নয়নৰ ক্ষেত্ৰত বা দলং নিৰ্মাণৰ ক্ষেত্ৰত বা বাট পথ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ কিন্তু অভিযোগ এতিয়া ৰাইজে উত্থাপন কৰিছে বৰ্তমান ঢেকিয়াজুলি সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই নৈখনৰ ওপৰত থকা বাঁহৰ দলঙৰ সলনি এখন পকী দলং নিৰ্মাণ কৰিবলৈ তেখেতসকলে ইতিমধ্যে দাবী জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ